শুনচোন, মই টাউনলৈ যাওঁ, বজাৰ অলপ কৰিব লগা আছে। ঘৰত বহুত কাম কৰি আছে, সকলোবোৰ কৰি থবি। আৰু শুনচোন, বাথৰুমতে মোৰ লেতেৰা কাপোৰ এদম হৈ আছে, সেইখিনিও ধুই থবি। কিন্তু বাইদেউ, মোৰ আজি কম্পিউটাৰ ক্লাছ আছিলে। আজি তই নগ'লেও হ'ব, আৰু মইতো তোক কৈয়ে আছোঁ যে মোৰ হাতত পইচা পাতি কমি আহিছে, গতিকে তই এই ক্লাছবোৰ কৰা বন্ধ কৰ। মই আৰু পইচা পাতি দি থাকিব নোৱাৰোঁ দেই তোক। অহা যোৱা গাড়ী ভাড়া খৰচটো আছেই, আৰু তাৰ উপৰিও মাহে মাহে আকৌ 600 টকাকৈ দি থাকিব লাগে। মই আৰু নোৱাৰোঁ দেই। বাইদেউ, তোৰ ওচৰত জমা ৰখা মোৰ ভাগৰ পইচাখিনি শেষ হৈ গ'ল নেকি? আৰে, তই কি কথা ক'বলৈ আহিছ? তোৰ পইচা কেতিয়াবাতে শেষ হৈ গৈছে। ইমানখিনি টকা ইমান সোনকালে শেষ হৈ গ'ল নে? তাৰ মানে তই কি বুজাব বিচাৰিছ? তোৰ পইচাখিনি মই খাই পেলালোঁ বুলি ভাবিছ নেকি? খোৱা বোৱাবোৰ তই এনেই পাইছ নেকি? তাৰোপৰি এখন ঘৰ চলাবলৈ কিমান টকাৰ প্ৰয়োজন হয়, সেইবিলাক বাৰ্ডেনটো তোক মই দিয়া নাই। তথাপিতো বাইদেউ, ইমানখিনি টকা ইমান সোনকালে খৰচ হৈ গ'ল, আচৰিত কথা। তাৰ মানে তই মই পইচা খাইছোঁ বুলিয়ে ভাবিছ? মই জানোৱেই এনেকুৱাই হ'ব বুলি মোৰ লগত এদিন। ইমানখিনি তোৰ কাৰণে কৰি থকাৰ পিছতো তই মোক সেইটো বদনামহে দিবলৈ বিচাৰিছ? নহয় বাইদেউ, তই পইচা খাইছ বুলি মই ক'বলৈ যোৱা নাই। তেনেহ'লেনো তই কি ক'ব বিচাৰিছ? মোৰ পইচাটো 7 লাখ টকা আছিলে, আৰু এবছৰতে সেই 7 লাখ টকা শেষ হৈ থাকিলে নে? হেৰা, তুমিনো বাৰু এই কিয় মিছাতে ভয় খুৱাইছা? ৰাজ, তুমি বাৰু আমাৰ মাজত কিয় সোমাব লাগে? তোমাকতো কেতিয়াবাই কৈ থৈছোঁ যে বায়েক ভনীয়েকৰ মাজত তুমি নোসোমাবা বুলি। সেই এজনী, মই নোসোমালেনো কোন সোমাব? নহয় জানো প্ৰিয়া? প্ৰিয়া, তুমি টেনশ্যন নল'বা, তোমাৰ পইচা আছে। তেনেহ'লে বাইদেউ, তইনো কিয় মিছামিছিকৈ কৈছিলি? নহয় মানে এনেই ক'লোঁ আৰু। মই তোৰ ভালৰ কাৰণেহে কৈছিলোঁ। মানে তোৰ বিয়া পাতিব নালাগিব জানো? সেইখিনি পইচা বিয়াৰ কাৰণে থোৱা হৈছে। অৱশ্যে 2-3 লাখমান খৰচ হৈছে তাৰ পৰা। আৰু শুনচোন, ভিনিয়েৰে মই তোৰ বিয়াৰ কথা আলোচনা কৰিয়ে আছোঁ। সেইকাৰণে তোক মই এই ক্লাছবিলাক কৰিবলৈ মানা কৰি আছোঁ। বিয়াৰ পিছত যি কৰ কৰি থাকিবি আৰু এনেও তই এতিয়া ডাঙৰ হৈছ, তোৰ আৰু মই দায়িত্ব লৈ থাকিব নোৱাৰোঁ দেই। আৰু শুন, মই এতিয়া যাওঁ, তোক যি কাম কৰিবলৈ কৈ থৈ গৈছোঁ সেইখিনি কৰি থবি কিন্তু। কি হ'ল, বাইদেউৰ কথাত মন বেয়া লাগিছে নেকি প্ৰিয়া? নাই লগা। এইবিলাক সৰু কথা, সদায়তো এনেকুৱা কথা কত শুনি আছোঁ। মন বেয়া নকৰিবা, চিন্তা নকৰিবা। আৰু শুনাচোন, বাইদেৱে মৰম নকৰিলেও মই কিন্তু তোমাক বহুত মৰম কৰোঁ দেই, আৰু বহুত ভালো পাওঁ কিন্তু দেই। ভিনদেউ, সেইবিলাক কি কথা কৈ আছে? মই আপোনাক কেতিয়াবা কৈছোঁ এনেবিলাক কথা মোৰ আগত নক'ব। কিয়, বেয়া পাইছা নেকি? ব'লা নহ'লে ফুৰিবলৈ এপাক ওলাই যাওঁ, ৰেষ্টুৰেণ্টত কিবা এটা খুৱাই দিম ব'লা। এনেও আজি বায়েৰ অহা দেৰি হ'ব। ভিনদেউ, মই আপোনাক বাৰে বাৰে কৈ আছোঁ, কিন্তু এইবিলাক কথা মোৰ আগত কৈ নাথাকিব। এনেবিলাক কথা ক'লে মই বহুত বেয়া পাওঁ। আৰে, তুমি মোক ভুল বুজিছা, একেবাৰেই ভুল বুজিছা। আৰু এটা কথা কি জানানে, বাইদেউতকৈ তুমি কিন্তু বহুত ধুনীয়া দেই, সেইকাৰণে কিবা এটা মোৰ ভাল লাগে। আৰু এটা কথা, বাইদেউতকৈ তোমাৰ মনৰ কথাবোৰ মই বেছিকৈ বুজি পাওঁ। মই জানো তুমি বহুত অকলশৰীয়া অনুভৱ কৰা, সেইকাৰণে কওঁ, অকলশৰীয়া অনুভৱ নকৰিবা, মই আছোঁ নহয় তোমাৰ লগত। ভিনদেউ, মনে মনে থাকক বুলি কৈছোঁ নহয়, মনে মনে থাকক। আপোনাৰ কথাবোৰ মোৰ ভাল লগা নাই। আপুনি ইয়াৰ পৰা যাওকচোন। আপুনি যদি মোৰ লগত এনেকুৱা অভদ্ৰামি কৰি থাকে, তেনেহ'লে মই সকলোবিলাক কথা বাইদেউৰ আগত কৈ দিম। আৰে প্ৰিয়া, তুমি বৰ আকৰিজনী হৈ আছা দেই। তুমি কথাবিলাক ভুলকৈ বুজিছা। অকণমান কথাবিলাক ভাবি চিন্তি চাবা, তাৰপিছত মোক ক'বা। আপুনি ইয়াৰ পৰা যাবনে? গৈছোঁ, টেনশ্যন ল'ব নালাগে। শুনা না প্ৰিয়া, এবাৰ কিন্তু মই কোৱা কথাবিলাক ভাবিবাচোন দেই। সঁচাকৈ কেনেকুৱা ধৰণৰ মানুহ এইবিলাক, বিশ্বাস কৰিব একেবাৰেই নোৱাৰি। আপোন বুলিবলৈ এই পৃথিৱীত মোৰ কোনোৱেই নাই। আপোন বুলিবলৈ মোৰ একমাত্ৰ বাইদেউজনীয়ে আছিলে, কিন্তু এতিয়াচোন সকলোবোৰ খেলি মেলি হৈ গ'ল। বাইদেৱে মোক একেবাৰে দেখিবকে নোৱাৰে। মা দেউতালৈ বৰকৈ মনত পৰে। আজি যদি মা দেউতা জীয়াই থাকিলেহেঁতেন, তেনেহ'লে মোৰ এনেকুৱা অৱস্থা কেতিয়াও নহয়। কেতিয়াবা এনেকুৱা অনুভৱ হয়, সেইজনী যেন মোৰ নিজৰ বাইদেউ নহয়। মোৰ নিজৰ বাইদেৱে মোক বহুত কষ্ট দিয়ে। কেনেকৈ ভাবিম মই সেইজনী মোৰ আপোন মানুহ বুলি? মই জন্ম হোৱাৰ 6 মাহ মানৰ পাছতেই মা দেউতা এটা ডাঙৰ এক্সিডেণ্টত ঢুকাই থাকিলে, আৰু সেই দিন ধৰি মই বৰ নিথৰুৱা হৈ পৰিলোঁ। আৰু সেনেকৈ আজি মই কষ্টত প্ৰতিটো দিন কটাবলগীয়া হৈছে। মা দেউতা, তোমালোক ক'ত গুচি গ'লা? বাৰে বাৰে ভিনদেউৱে মোক বেয়া ইংগিত দি থাকে, কিন্তু মই এইবিলাক কথা বাইদেউক কেনেকৈ কওঁ? মই বৰ উপায়বিহীন হৈ পৰিছোঁ। ভগৱান, তুমি মোক বৰ বিপদত পেলাইছা। বাক এতিয়া মই কথাটো কেনেকৈ কওঁ বাৰু? কিন্তু ক'ব লাগিবই, এনেকৈ আৰু মই কিমান সহ্য কৰি থাকিম। বা শুনচোন,
কথা এটা আছিলে। কি কথা ওলালে সোনকালে ক, মোৰ সময় নাই তোৰ আজে বাজে কথা শুনি থাকিবলৈ। বাইদেউ, তই বাৰু মোক কিয় ইমান টানকৈ কথাবোৰ ক? মইনো তোৰ কি কৰিলোঁ? মোৰ কাৰণে তোৰ কিবা প্ৰব্লেম হৈছে নেকি? অঁ হৈছে, তোৰ কাৰণে মোৰ বহুত প্ৰব্লেম হৈছে। মই আৰু তোক পুহি থাকিব নোৱাৰোঁ। সোনকালে তোক মই বিয়াৰ ব্যৱস্থা কৰি দিব লাগিব। এনেকৈ মই গাভৰু ছোৱালী এজনী সদায় সদায় খুৱাই বোৱাই ৰাখিব নোৱাৰোঁ। হ'ব বাইদেউ, তই যি ক মই তাকে কৰিম। মই তোৰ কাৰণে এটা ডাঙৰ বোজা হৈ আছোঁ, সেইটো মই অনুভৱ নকৰাকৈ নাথাকোঁ। হ'ব দে, আৰু বেছি দিন আমনি কৰি নাথাকোঁ তোক। সেইটোৱেই বেষ্ট হ'ব তোৰ কাৰণে। অঁ কচোন, কি কথা ক'ম বুলি ভাবিছিলি? হ'ব দে, আজি নকওঁ, বেলেগ এদিনাই ক'ম। তোৰ আৰু এইটোৱে সদায় সদায় ইম'চনেল হৈ দেখুৱাবি। এইবিলাক মোৰ অকণো ভাল নালাগে। কি কথা আছে তই ক'বই লাগিব। কথাটো তোক ক'বলগীয়া কথাই, কিন্তু তই বা কেনেকৈ ল? আৰে তই আগতে কথাটো কচোন, এইবিলাক ভাষণ দি নাথাকিবি, মোৰ সময় নাই। বাইদেউ, মই যি ক'ম সঁচা ক'ম। বাইদেউ, আজি বহু দিনৰ পৰা ভিনদৌৱে মোক বেয়া দৃষ্টিৰে চাবলৈ লৈছে। তই নথকাৰ সুযোগত ভিনদৌৱে প্ৰায় মোক বেয়া ইংগিতত কথা বতৰা কয়। মই ভিনদৌক বহুতবাৰ কৈছোঁ, কিন্তু ভিনদৌৱে কথাবোৰ অকণো গুৰুত্বই নিদিয়েচোন। তই মোক নিজৰ ভণ্টি হিচাপে নাভাবিব পাৰ, কিন্তু মই তোক নিজৰ বা হিচাপে ভাবোঁ, আৰু সেইকাৰণে মোৰ কথাবিলাক তোক ক'লোঁ। তই তই এইবিলাক কি কথা ক'বলৈ আহিছ? তই কি কৈ আছ এবাৰ ভাবি চাইছনে? তই ৰাজক বদনামী কৰিবলৈ আহিছ? তই চাগে নিজেই তেনেকুৱা, আৰু মিছা মিছিকৈ ৰাজক বদনামী কৰিবলৈ আহিছ। কেতিয়াও সম্ভৱ হ'ব নোৱাৰে, ৰাজ কেতিয়াও তেনেকুৱা ল'ৰা নহয়। বাইদেউ, মই মিছাকৈ কোৱা নাই। মই যি কৈছোঁ সঁচাকৈ কৈছোঁ, তই মোক বিশ্বাস কৰ। অঁ বুজিছোঁ, জন্ম হৈয়ে মা দেউতাক তোৰ কাৰণে হেৰুৱাব লগা হ'ল, আৰু এতিয়া তই মোৰ মানুহটোৰ ওপৰত চকু দিব আহিছ। সেইকাৰণে তই বিয়া হোৱাৰ কথা এবাৰো নাভাব। আচলতে মই গাখীৰ খুৱাই সাপ পুহিছিলোঁ। বাইদেউ প্লিজ প্লিজ এনেকৈ নকবি। তই মোক মিছাকৈ ভুল বুজিছ। মই যি কৈছোঁ সঁচাকৈয়ে কৈছোঁ। ৰাজে কেতিয়াও এনেকুৱা কৰিব নোৱাৰে। আৰে তোকতো সি নিজৰ ভণ্টি হিচাপে মানে। তই চাগে সুবিধা দিছ, তই চাগে কিবা এটা গণ্ডগোল কৰিছ, যাৰ কাৰণে চাগে ৰাজে তোক তেনেকুৱা কথা ক'বলৈ বাধ্য হৈছে। বাইদেউ, কি কথা কৈ আছ তই? নকবি, মই আৰু সহিব নোৱাৰিম। আজি ৰাজ আহক, ৰাজৰ লগত আলোচনা কৰি তোক যিকোনো এটা ল'ৰালৈ বিয়া দিবই লাগিব, নহ'লে তই মোৰ মানুহটোক তোৰ নিজৰ কৰি ল'বি। মই বুজি পাই গ'লোঁ। তোৰ অকণো বেয়া নালাগেনে? জন্ম হৈয়ে মা দেউতাৰ মূৰকেইটা চুবালি, আৰু এতিয়া তই মোৰ মূৰটো চুবাবলৈহে জীয়াই আছ নেকি? বাইদেউ প্লিজ নকবি, আৰু মই শুনিব নোৱাৰোঁ। যদি এইবিলাক কথা শুনিবলৈ নোৱাৰ, তেনেহ'লে তই এইখন ঘৰ এৰি সোনকালে ক'ৰবালৈ যাব লাগিব, নহ'বা তই বিয়া হ'ব লাগিব। হবিনে নহয়? হ'ব বাইদেউ, তই যিটোকে ভাল দেখ সেইটোকে কৰিবি, মোৰ কোনো আপত্তি নাই। ঠিক আছে। কি হ'ল, একো নকলা যে? মনে মনে আছা যে, কি ভাবিছানো? নহয় মানে তাই কেতিয়া বিয়া দিবা জানো? তো দিব লাগিব। গাভৰু ছোৱালী এজনী এনেকৈ ঘৰত মই ৰাখি থ'ব নোৱাৰোঁ। কি হ'ল, তোমাৰ দিবলৈ মন নাই নেকি? আৰে দিব লাগিব, তাই মোৰ নিজৰ ভণ্টি হয়, গতিকে তাইক মই বিয়া দিয়াটো মোৰ দায়িত্ব হয়। কিন্তু মই এটা কথা ভাবিছোঁ, তাই সেই কম্পিউটাৰ কোৰ্চটো শেষ হৈ লোৱাৰ পিছতহে বিয়াৰ কথা ভাবিলে ভাল হ'ব নেকি? নে তুমি কি কোৱা? নালাগে, তাই সেইবিলাক কৰিব নালাগে। বিয়া হোৱাৰ পিছত কি কৰে কৰি থাকিব। মুঠৰ ওপৰত তাইক এইটো মাহৰ ভিতৰতে বিয়া দিব লাগিব। বাৰু ঠিক আছে, তুমি যি ভাল দেখা আৰু। বাহ, বিয়া পাতিছা নেকি? কোৱা শুনিছোঁ বোলে বিয়া হ'বলৈ একদম পাগল হৈ আছা। ভিনদেউ, আপোনাক মই মোৰ ৰুমলৈ আহিবলৈ মানা কৰিছিলোঁ, তাৰ পিছতো আপুনি কিয় আহিছে? মই কি বাঘ নেকি তোমাক খাই পেলাম বুলি ভাবিছা নেকি? তুমি মোৰ বিষয়ে ভুলকৈ ধাৰণা লৈছা। মই ইমান বেয়া মানুহ নহয়। জানো আপুনি কিমান ভাল মানুহ, কিমান বেয়া মানুহ মই ভালকৈয়ে জানো। শুনা ভণ্টি, মই তোমাক এটা কথা কওঁ, তোমাৰ বাইদেউতকৈ মই বহুত ভাল মানুহ, হয়নে নহয়? তুমি এবাৰ ভাবি কোৱাচোন। তোমাৰ বাইদেৱে যিমানখিনি আদৰ যত্ন লয় তাতকৈ মই তোমাক বেছিকৈ লওঁ। তোমাৰ প্ৰতিটো কথাই মই ভাবোঁ, পঢ়া শুনাৰ পৰা ধৰি সকলো কথাই তুমি কি বিচাৰা কি নিবিচাৰা এইবিলাক কথাত মই অকণমান হ'লেও ইম্পৰ্টেঞ্চ দিওঁ, হয়নে নহয়? তুমি কোৱাচোন। তাৰ আঁৰত যে স্বাৰ্থ লুকাই আছে, সেইটোতো সঁচা কথা। আৰে তুমি ইমান দিনে ইমান ভালদৰে এইখন ঘৰত থাকিবলৈ পাইছা কেৱল মাত্ৰ মোৰ কাৰণে। তোমাক তোমাৰ বাইদেৱে কিমান পেটেৰা জেগেৰা কৰে, এইবিলাক দেখি মোৰ তোমালৈ সঁচাকৈ বেয়া লাগে। আচলতে তুমি বৰ দুৰ্ভগীয়া, আৰু নিজৰ ভনীয়েককেনো নিজৰ বায়েকে এনেকুৱা আলৈ আথানি কৰিব লাগেনে? প্ৰতিটো মুহূৰ্ততে তোমাক বুজা হিচাপে লৈ থাকে, কিন্তু মই তাইক বহুত বুজাওঁ। সেইটো অৱশ্যে হয়, কিন্তু মই আপোনাৰ কিছুমান কথা একেবাৰে বেয়া পাওঁ। আপুনি মোক যেনেকুৱা টাইপৰ ছোৱালী বুলি ভাবিছে, মই তেনেকুৱা নহয়। বাইদেৱে অকল তোমাক বুলিয়ে নহয়,
মোৰ কোনো কথাই নুশুনে, নিজৰ মতেই কাম কৰে। আচলতে তোমাৰ দৰে মোৰো দুৰ্ভাগ্য। মই ঘৰ যোৱাই হয় বহুত ডাঙৰ ভুল কৰিলোঁ। এতিয়া পত্নীৰ মতে উঠ বহ কৰি থাকিবলগীয়া হয়। সকলো কথা পত্নীৰ মতেই চলিব লাগে। মোৰ জীৱনটো তোমাৰ বাইদেৱে শেষ কৰি পেলালে। আৰু মই ল'ৰা মানুহ, ময়ো কিছুমান কাম কৰিব পাৰোঁ, ময়ো কিছুমান ক্ষেত্ৰত ৰিভেঞ্জ ল'ব পাৰোঁ। মানে আপুনি এইবিলাক কি ক'ব বিচাৰিছে? বাইদেউৰ ওপৰত প্ৰতিশোধ ল'ব বিচাৰিছে নেকি? আৰে প্ৰতিশোধ ল'ব খোজা হ'লে আগতেই ল'লোহেঁতেন। কিন্তু এটা কথা, তোমাৰ বাইদেউৰ প্ৰতি মোৰ মনত অকণো ভাল ভাৱ নাই। মই এতিয়া তোমাক বেছিকৈ ভাল পাওঁ, বাইদেউক নহয়। ভিনদেউ, আপুনি এইবিলাক কি কথা কৈ আছে? বাৰে বাৰে সি বেয়া ইংগিত দি থাকে যে কিয়? আপুনি মোক এইবিলাক কথাৰে চলনা কৰিব নোৱাৰে। মই মোৰ বাইদেউৰ জীৱনটো ধ্বংস হ'বলৈ দিব নোৱাৰোঁ। আৰে তুমিনো কি কৰিম বুলি ভাবিছা? তোমাৰ কথা যদিও তোমাৰ বাইদেৱে বিশ্বাস কৰিব। এটা কথা শুনি লোৱা, তুমি তোমাৰ বাইদেউক কৈ দিয়া যে তুমি কেতিয়াও কাৰোলৈ বিয়া নোহোৱা বুলি। আপুনি এইবিলাক কি কথা কৈ আছে? অঁ, তুমি যি শুনিছা সেয়া সঁচাই শুনিছা। আৰু এটা কথা, তুমি যদি কেনেবাকৈ বিয়া হ'বলৈ মান্তি হোৱা, তেনেহ'লে কিন্তু মই তোমাৰ বাইদেউ সুখেৰে থাকিবলৈ নিদিওঁ। আৰু শুনা, তোমাৰ বাইদেউৰ কুকৰ্মৰ কথা। তোমাৰ বাইদেৱে তুমি নজনাকৈ তোমাৰ পৰা চলে বলে কৌশলেৰে এই সকলোবিলাক মাটি সম্পত্তিৰ নাম তাইৰ নামত কৰি থৈছে। তুমি জানানে নাজানা? কি? আপুনি এইবিলাক সঁচাকৈ কৈছেনে? অঁ, সঁচাটো। নহ'লেনো তোমাক বাইদেৱে 7 লাখ টকা দিয়েনে? সঁচাকৈয়ে নে? অঁ তো, সঁচা কথা। যদি তুমি বিচাৰা তেনেহ'লে কিন্তু তোমাৰ জীৱনলৈ সেই সকলোবোৰ মাটি সম্পত্তি টকা পইচা আৰু এই ঘৰটো ঘূৰি আহিব। এই সকলোবিলাক মই মোৰ নামলৈ কৰি ল'ম অতি সোনকালেই। আৰু মই তোমাৰ বাইদেউক বিয়া পতাৰ আচল কাৰণটোৱে আছিল এইটো, অতি সোনকালে মই এই সকলোবিলাক মোৰ নামত কৰি ল'ম। ভিনদেউ, আপুনি বাইদেউক বিশ্বাসঘাতকতা কৰিছে। আমাক সকলোকে আপুনি বিশ্বাসঘাতকতা কৰিছে। নাই নাই, ভুল বুজিছা। মই বাইদেউক বিশ্বাসঘাতকতা কৰা নাই। তোমাৰ বাইদেউৰ যিখিনি উৎভণ্ডালি, সেই উৎভণ্ডালিখিনি মই বহুত সহ্য কৰিলোঁ আৰু নকৰোঁ, বুজিছা, নকৰোঁ। কিন্তু এটা কথা, তোমাৰ বাইদেউতকৈ মই তোমাক বহুত বেছি ভাল পাওঁ। তোমাৰ কথা বতৰা ব্যৱহাৰ এইবিলাক মোৰ বৰ ভাল লাগে জানা। তুমি তোমাৰ বাইদেউতকৈ বহুত গুণৰ ভাল ছোৱালী। তুমি যদি এবাৰ মোৰ হৈ যোৱা, তেনেহ'লে এই সকলোবিলাক মাটি সম্পত্তি মই তোমাৰ নামত কৰি দিম। আৰু অতৌ দিনে তোমাৰ বায়েৰে তোমাৰ ওপৰত কৰি অহা অত্যাচাৰৰ তুমি ভালকৈ প্ৰতিশোধ ল'ব পাৰিবা। তুমি কোৱা, তুমি এবাৰ হাঁ বুলি কৈ দিয়া। ভিনদেউ, আৰু এটা শব্দ নক'ব আপুনি। মই এই সকলোবিলাক বাইদেউৰ আগত কৈ দিম। আৰে কৈ দিয়া না, কি কৰিব? মই আগতীয়াকৈ সকলোবিলাক প্লেন কৰিয়ে থৈছোঁ। লাজ নালাগে? আনৰ সম্পত্তিৰ ওপৰত আপোনাৰ ইমান লোভ। মোৰ আকৌ কিয় লাজ লাগিব? আপুনি যি কৰে কৰি থাকক, কিন্তু মোক আৰু আপুনি সামনি কৰি নাথাকিব। মোক এইবিলাক কথা আৰু নেক্সট টাইম কৈ নাথাকিব। মই আজি এইখন ঘৰ এৰি ক'ৰবালৈ গুচি যাম। আৰে না না, নাপায় নহয় এইবিলাক কথা ক'ব। মই বাৰু তোমাক এইখন ঘৰ এৰি কেনেকৈ যাবলৈ দিওঁ? মই থাকোঁতেনে তুমি এইখন ঘৰ এৰি ক'তো যাব নোৱাৰা। আৰু এটা কথা শুনি লোৱা, বিয়া হ'লে কিন্তু মোলৈয়ে হ'ব লাগিব তুমি। যদি এইটো নহয় তেনেহ'লে কিন্তু পস্তাবা তুমি। বাহ ৰাজ, বাহ, তোমাক কিন্তু মই মানিছো দেই। তুমি কি মানিছা? কি মনাৰ কথা কৈছা তুমি? অভিনয় নকৰিবা। কিয় অভিনয় কৰিছা? আমি তোমাৰ সকলো কথাই শুনি আছিলো। মামা, আহিলা মামা, তুমি আহিলা, বহুত ভাল কাম কৰিলা। নহ'লে মই বৰ বিপদত পৰিলোহেঁতেন। এতিয়া আৰু কোনো বিপদত পৰিব লগা নহয়। মই আহিলোঁ যেতিয়া সকলোবিলাক ঠিক কৰি দিম। ৰাজ, মই তোমাক এনেকুৱা বুলি ভবা নাছিলো। আচলতে মোৰ গাতে দুখ। মই তোমাক বহুত বেছি বিশ্বাস কৰিলো। মই মোৰ ভণ্টিৰ কথা বিশ্বাস নকৰি মই ডাঙৰ ভুল কৰিলো। আৰে তুমি ভুল বুজিছা জান, তুমি একেবাৰে ভুল বুজিছা। মই এইবিলাক এৰ লগত ধেমালিহে কৰি আছিলোঁ। ধেমালি? সেইবিলাক তুমি ধেমালি কৰি আছিলা? সকলোবিলাক কথাই আমি মামাই মই শুনি আছিলো। ঘিণ লাগিছে। আচলতে কেনেকুৱা লাগিছে মই বুজাবই পৰা নাই। মই এইবিলাক কথা শুনাৰ আগতে মৰি নগলো কিয়? ৰাজ, তুমি মোক কিয় ইমান বিশ্বাসঘাতকতা কৰিলা? কিয়? নাই, তুমি ভুল বুজিছা। মই এইবিলাক সঁচাকৈ ধেমালি কৰি আছিলোঁ। ভিনদেউ, আপুনি আৰু কিমান মিছা পাতিব? বাইদেউ, তই মোৰ কথা বিশ্বাস নকৰিছিলি। মোৰ হাতত একো উপায় নাছিলে। সেইকাৰণে মই আজি মামাক মাতিছিলোঁ এই সকলোবিলাক কথাৰ আলোচনা কৰিবলৈ। মামা, তুমি আহিলা, বহুত ভাল কৰিলা। মই বৰ কষ্টৰে জীয়াই আছিলোঁ, বৰ কষ্টৰে। মামা জান, মোৰ গাত দুখ নাই। এই সকলোবিলাক ভণ্টিয়ে কৰিছে। ভণ্টিৰ গাতহে ভুল আছে। তুমিতো জানাই ভণ্টি কেনেকুৱা। আৰু ভণ্টি বেয়া বুলি জানিয়েতো তুমি তাইক দেখিব নোৱাৰা।
হয়নে নহয় জান তুমি কোৱাচোন চুপ একদম চুপ আৰু এটা কথাও নুশুনো মই তোৰ আচলতে মই ডাঙৰ ভুল কৰিলোঁ মই মোৰ ভণ্টিক বহুত কষ্ট দিলোঁ তাই কি ভাল পায় কি ভাল নাপায় তাই কি বিচাৰে কি নিবিচাৰে এই সকলোবিলাক কথা মই তাইক গুৰুত্বই দিয়া নাছিলোঁ কেৱল মাত্ৰ মই এটা ডাঙৰ বোজা হিচাপে ভাবি লৈছিলোঁ মই তাইক সদায় অমংগলীয়া আৰু কুলক্ষণীয়া বুলি ভাবিছিলোঁ কাৰণ তাই জন্ম হোৱাৰ পিছতে মা দেউতা ঢুকাইছিল সেইকাৰণে মই তাইক দেখিবই পৰা নাছিলোঁ কিন্তু তাইৰ ওপৰত কৰা অত্যাচাৰৰ ফল আজি মই হাতে হাতে পালোঁ আজিলৈকে তাই কিন্তু মোক সকলো বেয়া পোৱা নাছিলে মোৰ ভালৰ কথাই চিন্তা কৰিছিল আৰু তোৰ চৰিত্ৰৰ কথাও মোক কৈছিল কিন্তু মই তোক ইমানেই ভাল পাওঁ সিমানে মই তোক বিশ্বাস কৰিছিলোঁ যে মই তাইৰ কথাই অবিশ্বাস কৰি তাইকে দুখ দিছিলোঁ কিন্তু আজি মই হাতে হাতে প্ৰমাণ পালোঁ মোৰ জীৱনটো শেষ হৈ গ'ল শেষ হৈ গ'ল কিয় কৰিলি এনেকুৱা কিয় কৰিলি তোক লৈ মই বহুত সপোন দেখিছিলোঁ সপোন আজিৰ পৰা মই অকলশৰীয়া হৈ গ'লো অকলশৰীয়া কাৰণ মই তোকো হেৰুৱালোঁ আৰু ভণ্টিকো হেৰুৱালোঁ মোৰ ডাঙৰ ভুল হৈ গ'ল বাইদেউ নাকান্দিবি মই তোক বেয়া পোৱা নাই মই প্ৰতিটো দিনে বৰ দুখত আছিলোঁ তোৰ পৰা মৰমৰ মা দেখাৰ পাবলৈ মোৰ বৰকৈ মন গৈছিল এতিয়া বলা কথা কৰি নাথাকিবি হক তহঁতি দুজনী এতিয়া মিলা প্ৰীতিৰে থাকিব লাগিব আচলতে তহঁতি দুজনীৰ মিল নাছিল কাৰণেই এই চৰিত্ৰহীনটোৱে এই দুষ্ট দগাবাজটোৱে চল পালে সুবিধা ল'লে মামা মোক জানো ভণ্টিয়ে মাফ কৰি দিব আচলতে ভণ্টিয়ে মাফ কৰিলেও ভগৱানে চাগে মোক কেতিয়াও মাফ নকৰে কাৰণ মই যিটো কাম কৰিছোঁ যিটো ভুল কৰিছোঁ সেইটোত কোনেও মাফ কৰি দিব নোৱাৰে আৰে তহঁতি এতিয়া দুখৰ সাগৰত ডুব যাব নালাগে মই আহিছোঁ নহয় সকলোবিলাক ঠিক কৰি দিম বাইদেউ নাকান্দিবি মই সেইবিলাক কথা পাহৰি যাম আজিৰ পৰা আমি দুইজনী মিলেৰে থাকিম ভণ্টি আচলতে মই বৰ অহংকাৰী সেই অহংকাৰৰ কাৰণে আজি মোৰ হেনে গতি হৈছে মোক মাফ কৰি দে ভণ্টি মাফ কৰি দে হ'ব বাইদেউ নাকান্দিবি আগতে এই চৰিত্ৰহীন দগাবাজটোৰ কিবা এটা কৰিব লাগিব মামা এটা কাম কৰা ইয়াক পুলিচৰ ওচৰত গতাই দিয়া জান মোৰ ভুল হৈ গ'ল মোক মাফ কৰি দিয়া ভণ্টি মোক মাফ কৰি দিয়া মই আৰু কেতিয়াও এনেকুৱা নকৰোঁ মোক পুলিচৰ ওচৰত গতাই নিদিবা চুপ একদম কথা নকবি তোক এতিয়াই মই পুলিচৰ ওচৰত গতাই দিম কি বুলি ভাবিছ তই তোৰ সকলোবোৰ কথাই মই ৰেকৰ্ডিং কৰি থৈছোঁ মামা সেইবাৰে মোক মাফ কৰি দিয়ক মামা মামা তুমি ইয়াৰ কথাত ভুল নাযাবা মোৰ জীৱনটো সি ধ্বংস কৰি দিলে মামা তুমি তাক এৰি নিদিবা একদম পুলিচৰ ওচৰত গতাই দিয়া সেইটোৱে কৰিব লাগিব